এইসমূহৰ ভিতৰত যদ্যপি ভকতি নৱবিধ মানুহৰ শ্ৰৱণ কীৰ্তনেকে তাৰত আতি শ্ৰেষ্ঠ। যদিও ভগৱন্ত পুৰুষক ন বিধা ব্যৱস্থাৰ দ্বাৰা ভক্তি সাধন কৰিব পৰা যায়, আৰু এই নবিধা ভক্তিৰ তেনেকুৱা প্ৰসিদ্ধ পুৰুষসকলে ইতিমধ্যে এটা ভক্তি নিদৰ্শন স্বৰূপে কৰি থৈ দিছে। যেনে শ্ৰৱণ ভক্তিত পৰীক্ষিতৰ নিচিনা আজিলৈকে দ্বিতীয়জন নিৰ্মাণেই হোৱা নাই। কেনেকে শ্ৰৱণ কৰিব লাগে, কিহৰ কাৰণে কোৱা হৈছে এই কথাটো, যে ভাগৱত কথা যদি শ্ৰৱণ কৰিব নাজানে তেতিয়াহ'লে তেওঁ শ্ৰৱণ কৰি লাভ নাই। ভাগৱত শ্ৰৱণ কৰাৰ বিশেষ মাহাত্ম্য আছে, কাৰণ শ্ৰৱণকে শ্ৰেষ্ঠ ভক্তি বুলি ধৰা আছে, আৰু সেই শ্ৰৱণ ভক্তি অদ্যাপি আপোনালোকে সমাপ্ত কৰিছে। আমি ২ নম্বৰ ভক্তিটোহে কীৰ্তন কৰিবলৈ বহিছো। ইয়াত ভগৱান আপোনালোকৰ প্ৰতি প্ৰথমতে প্ৰসন্ন হ'ল। কৃষ্ণ পুৰুষে তেওঁৰ লীলা গুণ কীৰ্তন শ্ৰৱণ কৰাৰ নিমিত্তে আপুনি যি দায়িত্ব গ্ৰহণ কৰিছে, সেইটো আপোনাৰ সবৰ প্ৰতি প্ৰথমতে প্ৰসন্ন। যিয়ে নহওক, শুকদেৱ আৰু পৰীক্ষিতক শ্ৰেষ্ঠ শ্ৰোতা বক্তাৰ আসনত অলংকৃত কৰা হৈছে। ইয়াৰ প্ৰাৰম্ভণিতে ভাগৱতৰ প্ৰথম বক্তা হিচাপে ভগৱান শ্ৰী নাৰায়ণকে ধৰা হয়। তেওঁ যেতিয়া ভাগৱত কথা কৈছিলে, সেই ভাগৱত কথা শ্ৰৱণ কৰিছিলে শ্ৰোতা হিচাপে চতুৰানন্দ ব্ৰহ্মা স্বয়ং নিজে অকলে, এজনেই বক্তা আৰু এগৰাকীয়ে শ্ৰোতা। তাৰপিছত ব্ৰহ্মা বক্তা হিচাপে অৱতীৰ্ণ হৈছে তেওঁৰ মানস পুত্ৰ, জগতৰ এগৰাকী প্ৰসিদ্ধ গুৰু দেৱৰ্ষি নাৰদ শ্ৰোতা হিচাপে কৰিছে। তাৰপিছত দেৱৰ্ষি নাৰদ বক্তা হিচাপে অৱস্থান কৰিছে, ভগৱান বেদব্যাস শ্ৰোতা হিচাপে কৰিছে। ভগৱান বেদব্যাস বক্তা হিচাপে যেতিয়া ভাগৱত কথা কৈছে, তেওঁৰ পুত্ৰ শুকদেৱে এই কথা শ্ৰৱণ কৰিছে, আৰু এই কথা শুকদেৱে ভাগৱতত বৰ্ণন কৰিছিল। কলিৰ সান্নিধ্যাত মই পঢ়িলো পিতৃ, তুমি তোমাক হব বৈষ্ণৱত কৰিব বিধি। পৰীক্ষিতক কৈছে যে মইতো মোৰ পিতৃৰ শ্ৰীমুখী কলিৰ শেষ প্ৰাৰম্ভিক সন্ধিয়াত দাপৰ আৰু কলিৰ সন্ধিক্ষণত মই এই কথা শুনিলো, আৰু তোমাৰ নিচিনা পৰম বৈষ্ণৱৰ সন্মুখত মই এতিয়া এই কথা বিদিত কৰিলো। গতিকে ভাগৱত মুখ্যতঃ পূৰ্বকল এখন ভক্তিযুক্ত শাস্ত্ৰ, অৰ্থাৎ আপোনাৰ মোৰ হৃদয়ত থকা ভক্তিক পূৰ্ণ ৰূপত জাগৃত কৰিবৰ কাৰণে একমাত্ৰ পৃথিৱীত শাস্ত্ৰখনেই হল ভাগৱত। ভাগৱত ব্যতিৰেকে কোনো জীৱৰ হৃদয়ত ভক্তিক জাগ্ৰত কৰাৰ সামৰ্থ্য কোনো শাস্ত্ৰৰে নাই, কেৱল মাত্ৰ ভাগৱত। সেইকাৰণে ইয়াক বৰিষ্ঠম সৰ্বশাস্ত্ৰৰ নাম দিয়া। তেতিয়াহ'লে আপোনালোকে কব যে বেদ বেদাংগ আদি শাস্ত্ৰসমূহ কি এওঁলোক ভক্তি শাস্ত্ৰ নহয় নেকি? হয়, কিন্তু ভাগৱতে ভক্তিৰ ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰিছে, অন্য শাস্ত্ৰই সেই ভূমিকা গ্ৰহণ কৰিব পৰা নাই, নকৰে। সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰিছে। ভাগৱত মূৰ্তিমন্ত হৈ পৃথিৱীত এটাই কাম কৰিছে যে জীৱৰ ভিতৰত থকা ভক্তিক জাগ্ৰত কৰিছে, আৰু এই জীৱসকলৰ ভিতৰত মুখ্যতঃ বা শ্ৰেষ্ঠ জীৱ হিচাপে মনুষ্যসকলৰ হৃদয়ত ভক্তিক জাগ্ৰত কৰিবৰ কাৰণে ভাগৱত শাস্ত্ৰই শ্ৰেষ্ঠ ভূমিকা গ্ৰহণ কৰিছে। এই কাৰণে যে আপোনাৰ মোৰ ভিতৰত জাগ্ৰত হোৱা ভক্তি কেনেকে জাগ্ৰত হব? উক্ত অৱস্থাত থকা ভক্তি, আপোনাৰ মোৰ ভিতৰত থকা ভক্তিসমূহ জাগ্ৰত হোৱাৰ মূল কাৰণ হল কৃষ্ণ পুৰুষৰ লীলা গুণ কীৰ্তন কৰিব লাগিব। আৰু ভগৱান কৃষ্ণৰ
পূৰ্ণৱতাৰ পৃথিৱীত দ্বাপৰ যুগত দৈৱকী নন্দন হৈ আহি যিসমূহ লীলা উন্মুক্ত কৰি থৈ গৈছে, প্ৰকাশ কৰি থৈ গৈছে, সেই লীলাসমূহৰ এক এক বৰ্ণনা থকা মুখ্য শাস্ত্ৰবাদী হ'ল শ্ৰীমদ ভাগৱত। সেইকাৰণে কৈছে, তাৰমানে এনেকে ক'লে কথাটো, মানে ভক্তিৰ কথাটো অহা নাই পৰোক্ষভাৱে, যিটো শাস্ত্ৰে নাই কৃষ্ণ চৰিত্ৰ অমৃত উচিষ্ট বৰ্তত কৰি তাতোকে অধিক কাকতিল্য কামে পুৰুষৰ তাতৰ অতি ভকতৰ নাই অভিলাষ মতি। যি শাস্ত্ৰত কৃষ্ণৰ চৰিত্ৰ বৰ্ণন হোৱা নাই, সেই শাস্ত্ৰৰ প্ৰতি ভক্তসকলৰ ৰুচিও নাই, অভিলাষ নাই, তেওঁলোকে নুশুনে, আমাক নালাগে। যস্মিন শাস্ত্ৰে পুৰাণে বা হৰি ভক্তি ন দৃশ্যতে শ্ৰুতব্যম নৈব তৎশাস্ত্ৰম যদি স্বয়ং ব্ৰহ্ম ভৱেৎ। যি শাস্ত্ৰত কৃষ্ণৰ চৰিত্ৰ বৰ্ণন হোৱা নাই, সেই শাস্ত্ৰ যদি স্বয়ং ব্ৰহ্মাই প্ৰকট কৰে, তাক ভক্তসকলে নুশুনে। ভক্তসকলে শাস্ত্ৰ নকৰে। তাৰ ভক্তসকলৰ ক'ত ৰুচি? কৃষ্ণৰ চৰিত্ৰ অৱতাৰ গুণানুকীৰ্তন য'ত হ'ব। আজি তৃতীয় স্কন্ধত এগৰাকী পুত্ৰই মাতৃৰ সন্মুখত ভগৱন্ত পুৰুষৰ ভক্তি সম্পৰ্কত কেনেকে ভক্তিৰ দ্বাৰা ভগৱানৰ লগত যুক্ত হ'ব পাৰি, যোগ হ'ব পাৰি, সেই ভক্তি যোগ সম্পৰ্ক বৰ্ণন কৰিছে। অৱশ্যে ভক্তি যোগ সম্পৰ্কে গীতাটো এটি অধ্যায় সন্নিৱিষ্ট হৈছে, 12 নম্বৰ অধ্যায় গীতা ভক্তি যোগ বুলি। তো দ্বাদশ অধ্যায় গীতাৰ দ্বাদশ অধ্যায় ভক্তি যোগতো ভক্তি সম্পৰ্কত ভগৱান শ্ৰীকৃষ্ণই স্বয়ং নিজ মুখে অৰ্জুনৰ আগত বৰ্ণন কৰিছে। আৰু ভাগৱতৰ প্ৰতিটো অধ্যায়তে ভক্তি কেনেকে ভগৱানৰ লগত ভক্তি যুক্ত হ'ব লাগে, এই সম্পৰ্কে বৰ্ণন কৰিছে। মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ নামঘোষাত গীতাৰ নিৰ্ণয় কৰিবলৈ যাওঁতে ভক্তি যুগক প্ৰাধান্য দি বৰ্ণন কৰিলে কি কৈছে? ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাত যেবে বিচৰা সংসাৰৰ হয়, এই মানে গীতাৰ। মাত্ৰ এটি শ্লোকতে, এটি পদতে সমস্ত গীতাক নিৰ্ণয় কৰাৰ সামৰ্থ্য মহাপুৰুষ মাধৱদেৱৰ আছিল, আৰু সেই মতে তেওঁ কৰি গৈছে। ভগৱন্ত ভক্তিযুক্ত, ভগৱান ভক্তিৰ লগতে যুক্ত হৈ থাকে। কোনো চুক্তিত ভগৱান যুক্ত হোৱা আজিলৈকে দেখা নাই। মই অমুক দিম, আপুনি মোক অমুক দিব, এনেকুৱা চুক্তিত ভগৱান নাই। কিন্তু ভগৱান এটাতে ভক্তৰ দাস হৈ যায়, সেইটো হ'ল। সেইকাৰণে আজি ইয়াত কপিলে নিজ মুখে কৈছে কি, মই সময় এইটো ভক্তি এৰা এৰি নাই। মোৰ লগত এই ভক্তিটোৰ এনেকুৱা এক নিবিড় সম্পৰ্ক যে মই ইয়াক এৰি কেতিয়াও নাথাকো। ইয়াৰ প্ৰমাণ স্বৰূপে ভাগৱতত, প্ৰামাণ্য গ্ৰন্থ ভাগৱতত, সংস্কৃত ভাগৱত দেৱৰ্ষি নাৰদৰ সন্মুখত ঈশ্বৰ পুৰুষে নিজে বৰ্ণন কৰিছে। নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাম হৃদয় নচ মদ্ভক্ত যত্র গায়ন্তি তত্র তিষ্ঠামি নারদ। মহাপুৰুষ শংকৰদেৱ গুৰুজনে কীৰ্তনত ইয়াৰ উন্মুক্ত ব্যাখ্যা কৰিছে, একদম মৌলিক দৃষ্টিভংগীৰে ইয়াৰ প্ৰকাশমান কৰিছে। কি বুলি? নাৰদত বিষ্ণু আসন্ত কৈ বৈকুণ্ঠতো মই নথাকোলৈ, যোগীৰ হিয়াৰি সদায় থাকো ভকতৰ কীৰ্তন চাই। নাৰদত বিষ্ণু, ভগৱান বিষ্ণু নাৰদৰ আগত কৈছে যে মই বৈকুণ্ঠতো নাথাকো, যোগীৰ হৃদয়তো মই নাথাকো। ক'ত থাকো? য'ত মোৰ ভক্তসকলে মোৰ গুণানুকীৰ্তন কৰে, তত্ৰ তিষ্ঠামি নাৰদ, সেই স্থানতে। মহাপুৰুষ মাধৱদেৱে কৈছে, একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা দুখীয়া যথা, বৈকুণ্ঠক পৰিধৰি যোগীৰ হৃদয় এৰি থকা হৰি সাক্ষাতে তথা। ঈশ্বৰ কান্ত। কিন্তু আজি তৃতীয় স্কন্ধত ভগৱান কপিলে, মই ভগৱান কপিল বুলি এইকাৰণে কৈছো যে কপিল ভগৱানৰ স্বয়ং অৱতাৰ, অৰ্থাৎ ভগৱানেই হয়, ঈশ্বৰে। কপিল ঈশ্বৰ বুলি কৈছে। সাংখ্য যুগ দৰ্শন প্ৰকাশ কৰিবৰ নিমিত্তে কপিল স্বৰূপে ভগৱান জগতত অৱতাৰ হৈছিল।
কপিল ভগৱানৰ চৰণত কোটি কোটি প্ৰণাম নিবেদন কৰিলো আৰম্ভণিতে। সেইকাৰণে ইয়াক কপিল ভগৱানে নিজকে মই বুলি কৈ আছে যে মোৰ চৰণত শৰণ লোৱা এইবুলি সেইকাৰণে কৈছে যে ঈশ্বৰ স্বয়ং নিজেই নিজৰ বক্তব্য কৰিছে। তো মাতৃ দেৱহূতিয়ে কপিলক ক'লে, কপিল ঈশ্বৰক সুধিছিলে যে তুমি মোক ভক্তি যোগ সম্পৰ্কে বৰ্ণনা কৰা। ভক্তি সম্পৰ্কে কবলৈ যাওঁতে ইয়াৰ আগৰ অধ্যায়ত ভগৱান কপিলৰ দ্বাৰা মাতৃ দেৱহূতিৰ ওচৰত ভক্তি যোগ বৰ্ণন কৰিবলৈ যাওঁতে ভক্তিক ৮১ বিধ সগুণ ভকতি আৰু এক প্ৰকাৰ মাত্ৰ নিৰ্গুণ ভকতি, অৰ্থাৎ ভক্তিক পোনে পোনে দুটা ভাগত ভাগ কৰিছে, এটা সগুণ ভকতি, এটা নিৰ্গুণ। মানে ভক্তি তাৰ পৰা দুটা ভাগ, এক নম্বৰটো হ'ল সগুণ ভকতি, দ্বিতীয়তে কৈছে কি বুলি নিৰ্গুণ। সগুণ ভকতিক ৮১ বিধ ভক্তিত বৰ্ণন কৰিছে কপিল। সগুণ আৰু নিৰ্গুণ দন্তীয় স আচলতে, স মানে যুক্ত আচলতে, গুণ যুক্ত ভক্তি সেইটো সগুণ। এতিয়া নিৰ্গুণ মানে গুণবিহীন ভক্তি হ'ব। নিৰ্গুণ শব্দৰ অৰ্থ গুণহীন নহয়। নিৰ্গুণ শব্দৰ অৰ্থ যাক বাস্তৱিক গুণে নিৰ্ণয় কৰিব নোৱাৰে। সকলো গুণ য'ৰ পৰা উৎপাদিত হৈছে সেই স্থানকে নিৰ্গুণ বোলে। নিৰাকাৰ মানে আকাৰহীন নহয় প্ৰভুসকল। আজি ইছলাম ধৰ্মী লোকসকলৰ যেনেকা তেওঁলোকৰ আল্লাহ নিৰাকাৰ বুলি কয়, কোনো ৰূপ স্বৰূপ নাই। খ্ৰীষ্টিয়ান বিলাকৰ যেনেকে গড বোলা কোনো স্বৰূপ নাই, অস্তিত্ব তেওঁলোকে নেদেখায়। আমাৰ কিন্তু নিৰাকাৰ ঈশ্বৰ মানে এটা ৰূপহীন ঈশ্বৰ কিন্তু আমাৰ নহয়। আমাৰ ঈশ্বৰ পুৰুষৰ সম্পূৰ্ণ উপাস্য ৰূপ মহাপুৰুষে বৰ্ণনা কৰিছে। আৰু আমাৰ ঈশ্বৰ পুৰুষৰ সম্পূৰ্ণ ৰূপ আছে। সেইকাৰণে ঈশ্বৰ নিৰাকাৰ মানে অন্য ব্যৱস্থা, আৰু আমাৰ সনাতন ধৰ্মত ঈশ্বৰ নিৰাকাৰৰ এই সংজ্ঞা দুটাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। আমি মানে নিৰাকাৰ মানে মূৰ্তিহীন নহয়, মানে মূৰ্তি আছে, ৰূপ আছে। যিয়ে নহওক, সগুণ ভকতিক কোনো কাৰণত প্ৰয়োজন নাই বুলি কৈছে ভাগৱত। কৈছে যে সগুণ ভক্তি ছয় স্বপ্নতো নহব মোৰ আহি মানে কৰিব পাৰে। সগুণ ভক্তি যাতে মোৰ কোনো কাৰণত মোৰ জীৱনত সম্পাদিত নহয়, সেইটোৱে মই প্ৰাৰ্থনা কৰিছো, এইবুলি মহাপ্ৰভু প্ৰাৰ্থনা কৰিছে। আৱে কহো নিৰ্গুণ ভকতি, এতিয়া মই নিৰ্গুণ ভকতি কওঁ, হে আই, হে দেৱহূতি আই, হে মহাসতী, তুমি যিহেতু জানিবই খুজিছা তেতিয়াহ'লে তুমি শুনা। বদতি কপিল হৰি শুনা মহাসতী, একবিধ মাত্ৰ কোনো নিৰ্গুণ। নিৰ্গুণ ভকতি কিন্তু বিভিন্ন প্ৰকাৰে বিভাজিত হোৱা নাই। নিৰ্গুণ ভকতি এক প্ৰকাৰ, এবিধ। আৰু তাকো কি বুলি ক'লে? জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰীয়া মন, সুদৃঢ় বিশ্বাসে লৈও মুক্ত হয়। অন্যান্য যিসমূহ ব্যৱস্থা বা পন্থা ব্যৱহাৰ কৰিছে, সেই ব্যৱস্থাসমূহলৈ মন নকৰিলেও হ'ব, যদি আপুনি সুদৃঢ় বিশ্বাসেৰে ভগৱানৰ চৰণত আত্মসমৰ্পণ কৰি শৰণ গ্ৰহণ কৰিব পাৰে। বিশ্বাসো নহয়, সুদৃঢ় বিশ্বাস। সুদৃঢ় বিশ্বাসে ন সুদৃঢ় বিশ্বাস হোৱা। সুদৃঢ় বিশ্বাস এতিয়া কেনেকুৱা? আত্মসমৰ্পিত ব্যক্তিবিলাকৰ বিশ্বাস সৰ্বদা সুদৃঢ়। কিয়? যে তেওঁলোকে জানে, মই এটা উদাহৰণ দিওঁ। প্ৰহ্লাদক যেতিয়া পিতৃ হিৰণ্যকশিপুৱে সুধিছিলে যে ক'ত আছে তোৰ ভগৱান বিষ্ণু, প্ৰহ্লাদৰ উত্তৰটো কি আছিল? যত্ৰ তত্ৰ সৰ্বত্ৰ বিদ্যমান। শব্দটো কি কৈছে? যত্ৰ তত্ৰ সৰ্বত্ৰ, ইয়াত তাত সকলোতে তেওঁ আছে। এইটো কিন্তু ইমান সহজ বিশ্বাস নহয়, কিমান দৃঢ় থাকিব লাগিব।
সেই দৃঢ়তাটো প্ৰামাণ্য স্বৰূপে প্ৰধানে কি বুলি কৈছে দেখুৱাইছে কেনেকে বোলে এই স্ফটিকৰ স্তম্ভটোত আছে নে নাই ইয়াতো আছে কিমান দৃঢ়তা ভক্তৰ এই দৃঢ়তাটো প্ৰতিপন্ন কৰিবৰ কাৰণে সত্যতা প্ৰতিপন্ন কৰিবৰ কাৰণে ভগৱান স্বয়ং স্ফটিকৰ স্তম্ভৰ পৰাই ব্যক্ত হৈছিলে ক'ত আছে তোৰ ভগৱান এই স্ফটিকৰ স্তম্ভটোত আছে তেতিয়া চাওঁ এই বুলি প্ৰচণ্ড গদাৰে যেতিয়া প্ৰহাৰ কৰি দিছিল স্ফটিকৰ স্তম্ভ চূৰ্ণ বিচূৰ্ণ হৈ গৈছিল আৰু তাৰ পৰাই নৃসিংহ ভগৱান নৃসিংহ মুৰাৰী তাৰ পৰা অৱতাৰ হৈছিল ভক্তৰ মুখেৰে যে ওলালে দৃঢ়তাটোক ৰক্ষা কৰিবৰ কাৰণে ভগৱানে ভকতৰ বাক্যৰ সত্যক ৰাখিবাক প্ৰতি স্ফটিকৰ স্তম্ভে ব্যাপত হৈ গ'ল স্ফটিকৰ স্তম্ভতে ব্যক্ত হৈ গ'ল আপুনি যদি পৃথিৱীৰ কণ কণ প্ৰত্যেকটোতে ঈশ্বৰৰ অস্তিত্বক যদি দৃঢ়তাৰে মানিব খোজে আপোনাৰ কিন্তু চবতে ভগৱান যদি সেই দৃঢ়তাটোত আপোনাৰ হিন্দেৰি ঘটে যদি হেও নেও কৰে আছে নে নাই কলে হবনে আপুনি হৰিনাম ললে হৈ যাব হৰিনাম ললে হবনে তোৰি জাননে মই এনেকুৱা যদি হোকা পিছলা মনোবৃত্তি যদি আছে দৃঢ়তাটো যদি অভাৱ আছে তেতিয়াহ'লে আৰু নহ'ব ঔষধো যদি কোনোবাই বিশ্বাসেৰে নাখায় সেই ঔষধে বোলে তেওঁ কাম নিদিয়ে কোনোবাই যদি দৃঢ় বিশ্বাসেৰে দিয়ে কিবা এইটোকে খাই যায় তেওঁ যদি পৰম বিশ্বাসেৰে খাই দিলে সিও মহৌষধি কাম হৈ যাব এই বিশ্বাস এটা এনেকুৱা বস্তু বিশ্বাসৰ লগত ভগৱানৰ সম্পৰ্ক আছে সুদৃঢ় বিশ্বাসে তুমি মোক শৰণ লোৱা হে আই তেতিয়া তুমি মোক পাবা তাৰপিছত কি কৰিব লাগিব শৰণটো ললো একবাৰ তাৰপিছত কি কৰিব লাগিব মোৰ গুণ গণক শ্ৰৱণে তৃতীক্ষণ নিষ্কামে মোহত যায় নিমোজ মোৰ গুণগণ তুমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব তেতিয়া তুমি নিষ্কাম ভাৱে মোক তাতে বিলীন হৈ যাব পাৰিবা কামনা পূৰ্বক নহয় নিষ্কাম হয় কাৰণ ইয়াতে কৈছে যে মোৰ ভক্তসমূহ কোনো নিষ্কাম হয় তেওঁলোকৰ কোনো কামনা নাথাকে কিবা প্ৰাপ্তিৰ বাঞ্ছাত তেওঁলোকে কেতিয়াও ভগৱানক বন্দনা নকৰে যদি কিবা প্ৰাপ্তিৰ বাসনাত কোনোবাই ভগৱানক বন্দনা কৰিছে তেতিয়াহ'লে তাৰ দ্বাৰা ভগৱানে সেই ভক্তৰ কোনো কাৰণতে ফলৱৰ্তিতা নহয় আৰু তেওঁ স্বাৰ্থত ভগৱানক বুজিলে পৰম ভক্তসকলে জানে যে ভগৱান যিহেতু অন্তৰ্যামী ৰূপে মোৰ ভিতৰতে বিদ্যমান হৈ আছে গতিকে মোক কি লাগে তেওঁ জানে মই কেনেধৰণে পৃথিৱীত থাকিব লাগিব মোক কেনেধৰণে ৰাখিব লাগিব তেওঁ জানে হে ৰাম যেন গংগা জল সমুদ্ৰত পৰে যাই নির্গুণ ভগতি কহিল বুঝাই যেন গঙ্গা জল সমুদ্রত পড়ে যায় মানে মানে গঙ্গাৰ যিটো গতি সি সমুদ্ৰমুখী নিশ্চিত ভাৱে গঙ্গা এদিন সমুদ্ৰত বিলীন হব এটা কোনো ৰক্ষা কৰিব নালাগে নিৰ্গুণ ভগতিৰ অক্ষয় যিজনে নিৰ্গুণ ভগতি সাধন কৰি ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণৰ দ্বাৰা কেৱল আৰু কেৱল ভগৱানৰ দুখানি অভয়চৰণ নিজকে সমৰ্পিত কৰিলে তেওঁ এদিন ভগৱন্তক প্ৰাপ্তি হবই ইয়াত কোনো বাধা দিব নোৱাৰে উদাহৰণ দিছে হে ৰাম মোৰ ভক্ত হব কোনো নিষ্কাম ই কথা নিশ্চয় শুনি নিৰ্ণয় মোৰ ভক্তসকলো নিষ্কামী হয় এই কথাটো তোমাক মই নিৰ্ণয় কৰি কৰো মোৰ ভক্তসকল নিষ্কামী হবই প্ৰভুসকল মহাপ্ৰভু মাধৱদেৱে নামঘোষাত এজনা শ্লোক লিখিছে এইটোক লৈ বহুত চৰ্চা হয় কেনেকুৱা শ্লোক লিখিছে শ্ৰুতি স্মৃতি মোৰ আজ্ঞাবাণী জানা নিষ্ঠ ও আকৌলংঘিয়া যিটো প্ৰৱৰ্তয়
কিউ ভৈলা মোৰ ভাগ্য চুদি মুখ দেখ কৰিলে পাতি মোৰ ভক্ত হন্ত বৈষ্ণৱ শ্ৰুতি স্মৃতি মোৰ আজ্ঞাবাণী নিষ্ঠ শ্ৰুতি মানে আচলতে বেদ স্মৃতি মানে গীতা বা ভাগৱত এইবিলাক মোৰ আজ্ঞাবাণী এইবিলাকক লংঘন কৰি যদি কোনোবাই চলিছে তেতিয়াহ'লে তেওঁ মোৰ আজ্ঞা ভংগ কৰিলে মোৰ প্ৰতি তেওঁ দেশ কৰিলে আছিলে শত্ৰুতা কৰিলে অৱশ্যে এওঁলোক বৈষ্ণৱ ভক্ত নহয় বৈষ্ণৱ হবই বৰ জটিল বুজিবলে বিষয়টো এইটোক লৈ অনেক চৰ্চা এতিয়া আপোনালোকে চাওক যে 12 গৰাকী বৈষ্ণৱ আছে আৰু 6 গৰাকী ভক্ত আছে এই 6 গৰাকী ভক্তৰ জীৱন বিশ্লেষণ যদি আপুনি কৰে দেখিব যে এওঁলোক অবিধি কিংকৰ শব্দটো মনত ৰাখিব শাস্ত্ৰ লিখিছে যে মোৰ ভক্তসকলে মোক সেৱা কৰিব তেওঁলোক অবিধি কিংকৰ কৰিব বিধি কিংকৰ নকৰে কিন্তু যিসকল বৈষ্ণৱ আছে তেওঁলোক কিন্তু অবিধি কিংকৰ নহয় তেওঁলোক বিধি কিংকৰ মানে বিধি বুলি ক'লে বেদৰ সন্মতিত যিসমূহ সংহিতা ভাৰতবৰ্ষত ৰচনা হৈছিলে সেই সংহিতা আদিৰ দ্বাৰা ভাৰতবৰ্ষ সনাতন পৰম্পৰা প্ৰচলিত হৈ আহিছে আজিলৈকে হৈ আহিছে বেদেই সংবিধান আমাৰ এতিয়া কথাটো হৈছে কি যে এওঁলোকে সামাজিক ব্যৱস্থাপনাত নিজৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে এওঁলোকে এই বিধিটোক মান্যতা দিবলৈ বাধ্য হৈ যায় মই উদাহৰণ দিম 6 গৰাকী ভক্তৰ ভিতৰত হনুমন্ত জাম্বৱন্ত বিভীষণ উদ্ধৱ বিদুৰ আৰু এই 6 গৰাকী ভক্ত আৰু বৈষ্ণৱ সম্প্ৰদায়ে জানে যম জনক কপিল কুমাৰ ভৰ তাৰ ভিতৰত কোন কোন কৰিছে প্ৰহ্লাদে কৰিছে তাৰ ভিতৰত কোন আহিছে পিতামহ বিষ্ণু আহিছে বৈষ্ণৱৰ তালিকা প্ৰহ্লাদক বহুতে ভক্ত প্ৰহ্লাদ বুলি কয় দৰাচলতে ভক্ত প্ৰহ্লাদ নহয় বৈষ্ণৱ প্ৰহ্লাদ ঈশ্বৰ পুৰুষে নিজে তেওঁ বৈষ্ণৱ বুলি সম্বোধন কৰিছে তই সম বিষ্ণু ভক্ত পুত্ৰ বুলি বিষ্ণুৰ তোৰ নিচিনা বৈষ্ণৱৰ যেতিয়া সৃষ্টি হব তেতিয়া হৈ যাব তো তেওঁ প্ৰহ্লাদ বৈষ্ণৱ কেনেকে তেওঁ ভক্ত তালিকাত নপৰিলে এইকাৰণে নপৰিলে যে তেওঁ ভগৱানে সুধিলে নৃসিংহ ভগৱানে যেতিয়া তেওঁ হিৰণ্যকশিপু বধ কৰিলে হিৰণ্যকশিপুক বধ কৰাৰ পিছত নৃসিংহ ভগৱান গুজৰি থাকিলে বহু সময় আৰু সেই গৰ্জি থকা নৃসিংহ ভগৱানক সন্তুষ্টি কৰিবৰ কাৰণে ব্ৰহ্মা আদি দেৱতাসকলে অনেক প্ৰযত্ন কৰিলে কিন্তু ভয়তে কোনো কাষলে স্বয়ং লক্ষ্মীও গৈ আধাৰ পৰা ঘূৰি আহিলে ব্ৰহ্মাই চিন্তা কৰিলে যে ভগৱানৰ ক্ৰোধক নিবৃত্তি কৰিবৰ কাৰণে যিজনৰ কাৰণে এই ক্ৰোধান্বিত ৰূপ ভগৱানে ধাৰণ কৰিলে তেওঁকে প্ৰেৰণ কৰা সেইকাৰণে প্ৰহ্লাদক তেওঁ প্ৰেৰণ কৰিলে ব্ৰহ্মাৰ বচন সাদৰি প্ৰহ্লাদে ধীৰে ধীৰে গৈ আছো তেওঁ ব্ৰহ্মাৰ বচন শুনি হ'ব মই যাম প্ৰভুক মই কম কাৰণ হিৰণ্যকশিপু বধ কৰাৰ পিছতো বহু সময়লৈকে নৃসিংহ ভগৱান ক্ৰোধে একদম গৰ্জি গৰ্জি চাৰিওফালে ঘূৰি প্ৰভুপাল আমাৰ দেউতাকবিলাকৰ যেতিয়া খং উঠে কোনোবা ল'ৰা বা ছোৱালীৰ নামত বাকী ল'ৰা ছোৱালীকেইটাও ভয় খাই থাকে আজি দেউতাৰ কিবা হৈছে এতিয়া কাম কৰি ই দোষটো লগালে এই সুযোগতে আৰু আমাক গোটেইকেইটাকে আজি সাঙুৰি লোৱা নেকি অন্যান্য দেৱতাসকলৰ ভয়াক্ত হল যে আজি যিটো ক্ৰোধ উঠিছে নৃসিংহ ভগৱানৰ হিৰণ্যকশিপুটো বধ কৰিলে এতিয়া আমাৰো যদি ক'ৰবাত কিবা দোষ হৈ আছে মানুহটো নেৰিব আজি গতিকে এই ক্ৰোধৰ পৰা তেওঁ নিবৃত্তি কৰা যাওক প্ৰহ্লাদে অনেক স্তুতি কৰিলে ভগৱান নৃসিংহৰে তেওঁৰ ক্ৰোধ সম্পন্ন কৰিলে মধুৰ বচন স্তুতি শুনি প্ৰহ্লাদক কলে যে লৈলো বৰ তোৰ যেন মন বৃথা নহয় তোমাক কি বৰ লাগে কোৱা
তোমাৰ ভক্তিত মই তুষ্ট হলো, তোৰ ভক্তিত হইলো মহাতুষ্ট। প্ৰহ্লাদে কিন্তু তেতিয়া কি শব্দ এটা ব্যৱহাৰ কৰিলে কীৰ্তনত মহাপুৰুষে খুব ধুনীয়াকে লিখিছে। বাঞ্ছয় ফল পৰিতোষ কৃত্য সিটো বাণিজ্যৰ অনুবৃত্ত। হে ভগৱান, মই কিন্তু সিখন বেপাৰৰ হেৰি নহয়, তোমাক ভক্তি কৰিছো কিবা এটা প্ৰাপ্তিৰ কাৰণে, এনেকুৱা মই নহয় কিন্তু। তেতিয়াহ'লে ভগৱানে ক'লে নহয়, মই যেতিয়া এবাৰ কাৰোবাৰ প্ৰতি সন্তুষ্টি হৈ যাওঁ প্ৰত্যক্ষভাৱে, মই তেওঁক কিবা নহয় কিবা প্ৰদান কৰো, তুমি লোৱা। ভগৱানৰ এই কথা প্ৰহ্লাদে কি বুলি ক'লে, তোমাক নিন্দিলে পিতৃ মূৰ, সিজিল তাতেক মহামূৰ, তাত হন্তে পিতৃ নিস্থান। এতেক প্ৰসাদ দিয়ে, এইখিনি প্ৰসাদে মোক লাগে। মই বিচাৰিলে তেওঁ কি বিচাৰিলে, যে মোৰ পিতৃয়ে তোমাক বহুত নিন্দা কৰে। আপোনালোকে সকলোৱে জানি থক যে হিৰণ্যকশিপু প্ৰহ্লাদতকেও উচ্চস্তৰীয় ভক্ত। ইতিমধ্যে তেওঁ বৈকুণ্ঠত পাৰিষদ স্বৰূপে তেওঁৰ স্থান লাভ কৰিছে। ভগৱানে তেওঁৰ ইচ্ছাকৃতভাৱে তেওঁৰ ইচ্ছাত আচলতে এটা পৰিঘটনা সংঘটিত কৰি হিৰণ্যকশিপু স্বৰূপে জগতলৈ ভগৱানে এইকাৰণে যে হিৰণ্যকশিপু ৰূপে যদি পৃথিৱীত ভগৱান নাহিলহেঁতেন, ৰাৱণ স্বৰূপে যদি পৃথিৱীত তেওঁলোক নাহিলহেঁতেন, অংশ স্বৰূপে যদি সেইসকল অনুচৰ নাহিলহেঁতেন, ভগৱান যে পৰম বিক্ৰমশালী পৰাক্ৰমী পুৰুষ, এইটো কোনে প্ৰতিষ্ঠা কৰিলে? আমি কেনেকে জানিলোহেঁতেন? এনে পৰাক্ৰমী পুৰুষসকলক পৰাস্ত কৰা প্ৰভু ভগৱান যে পৰম সামৰ্থ্যশালী পুৰুষ, যাক আমি ভজনা কৰো, এই কথাটো এওঁলোকে নিজৰ ত্যাগ স্বীকাৰ কৰি প্ৰতিষ্ঠা কৰি ৰাখিছে। সেইকাৰণে হিৰণ্যকশিপুৱে ভগৱানৰ পাৰদৰ্শিতাক প্ৰতিপন্ন কৰিবৰ কাৰণে হাজাৰ হাজাৰ বছৰ তপস্যা কৰি চূড়ান্ত পৰ্যায়ৰ সাধনাত লিপ্ত হৈ এনেকুৱা সামৰ্থ্য গোটাই লৈছিলে, যিটো সামৰ্থ্য সাধাৰণ মনুষ্যই তেওঁৰ লগত মোকাবিলা কৰাৰ সামৰ্থ্য কাৰো আছে। উপায় নাই, তেওঁ মাৰে কেনেকে? এতিয়া দিনত নমৰে, ৰাতি নমৰে, আকাশত নমৰে, পাতালত নমৰে, ভিতৰত নমৰে, বাহিৰত নমৰে, জন্তু মাৰিব নোৱাৰে, মানুহে মাৰিব নোৱাৰে, অস্ত্ৰে শস্ত্ৰে মাৰিব নোৱাৰে, মৰে কেনেকে এতিয়া? কিন্তু ভগৱান ইমান পৰাক্ৰম বিক্ৰমশালী পুৰুষ যে তেওঁ তাৰ এক সংবিধান কৰি লৈছে। দিনত নমৰে, ৰাতি নমৰে, সন্ধিয়া মাৰিছে, আকাশত নমৰে, পাতালত নমৰে, উৰুত বহুৱাই লৈছে, ভিতৰত নমৰে, বাহিৰত নমৰে, দুৱাৰ মুখত মাৰিছে, অস্ত্ৰে শস্ত্ৰে নমৰে, নখে বিচাৰিছে, মানুহে মাৰিব নোৱাৰে, জন্তু মাৰিব নোৱাৰে, আধা মানুহ আধা জন্তু লৈছে। মুঠতে ভগৱানে তাৰ সমস্ত সমস্যা সমাধান কৰি লৈছে, সামৰ্থ্যশালী পুৰুষ। এতিয়া প্ৰহ্লাদে যে বিচাৰিলে ভগৱানৰ পৰা কিবা এটা, সেইকাৰণে প্ৰহ্লাদ নিষ্কাম ভাৱে তেওঁ অবিধিপূৰ্বক জীৱন নিৰ্বাহ কৰিব নোৱাৰাৰ ফলশ্ৰুতিত তেওঁ কি হল, বৈষ্ণৱৰ তালিকা। এই কথাটো আৰু বুজিবৰ কাৰণে মই আৰু এটা উদাহৰণ, পিতামহ ভীষ্মই সমগ্ৰ চন্দ্ৰ সূৰ্য সকলোকে সাক্ষী কৰি প্ৰতিজ্ঞা কৰিলে নিজৰ দেউতাক যে মই জীৱনত বিবাহ নকৰা, মই হস্তিনাপুৰৰ সিংহাসনত কেতিয়াও নবহো, আৰু হস্তিনাপুৰৰ সিংহাসনত যদি কোনোবাই আক্ৰমণ কৰে, তেওঁ যোনেই নহওক তাৰ বিপক্ষে মই থিয়। এই বিশাল প্ৰতিজ্ঞা কাৰে কৰে। দেৱব্ৰতৰ পৰা গৈ তেওঁ ভীষ্ম ৰূপে জগতত খ্যাতিমন্ত, ঈশ্বৰৰ একান্ত সেৱক। পিতামহ ভীষ্মই সকলো জানিছিল যে যুধিষ্ঠিৰ ন্যায়ৰ পক্ষত আছে। তাতকে ডাঙৰ কথা, যিদিনাখন মহাৰাজ যুধিষ্ঠিৰৰ লগত কৃষ্ণ পুৰুষ আহি যুদ্ধত তেওঁ থাকিলে, অৰ্জুনৰ লগত সতীত্ব কৰিলে, সেই কথা জনাৰ পিছতো পিতামহ ভীষ্মই নিজৰ প্ৰতিজ্ঞাটোকে শ্ৰেষ্ঠ কৰিলে। কিন্তু মনত ইচ্ছা কৰে পিতামহ ভীষ্মই তেওঁৰ প্ৰতিজ্ঞাটো নস্যাৎ কৰিব পাৰিলেহেঁতেন, যে না মই এইবিলাক প্ৰতিজ্ঞা কৰিছো যদিও এই প্ৰতিজ্ঞা মই সত্যৰ ৰক্ষা কৰিবলৈ যায়, ঈশ্বৰৰ নীতিক ৰক্ষা কৰিবলৈ যায়, মই এই প্ৰতিজ্ঞা ভংগ কৰিলো। এতিয়া মই গৈ পাণ্ডৱৰ পক্ষে মই যুদ্ধত থিয় হম, হস্তিনাপুৰৰ সিংহাসনৰ বিপক্ষে যোনেই যুঁজিব তাৰ
তাৰ বিপক্ষে মই যুঁজিৰে যদিও প্ৰতিজ্ঞা কৰিছিলো এই প্ৰতিজ্ঞা মই কিন্তু নাহাৰো ইচ্ছা কৰিলে পিতামহ ভীষ্মই এই কাম কৰিব পাৰিলেহেঁতেন আপোনালোকে চাওক একেই বংশৰ বিদুৰে কিন্তু সেই দেশৰ আপোনালোকে চাব হস্তিনাপুৰত দায়িত্বশীল পদবীত অধিষ্ঠিত কোন হৈ আছিল মহামতী বিদুৰ প্ৰধানমন্ত্ৰী পিতামহ ভীষ্মৰ পদবী কি আছিল এক পদবী নাই কোনো ৰেছপনচিবিলিটি তেওঁ নাই যিজন ব্যক্তি প্ৰধান ৰেছপনচিবিলিটিত আছিল মুখ্য দায়িত্বত আছিল তেওঁহে যুদ্ধ পৰিত্যাগ কৰি গুচি গ'ল কিন্তু পিতামহ ভীষ্মই যুদ্ধ পৰিত্যাগ কৰিব নোৱাৰিলে কিহৰ কাৰণে নোৱাৰিলে তেওঁ বিধি কিংকৰ হৈ মানে সামাজিক অৱস্থাত যি নিয়মৰ মাজেৰে তেওঁ চলিম বুলি প্ৰতিজ্ঞা কৰিলে সেই নিয়ম ভংগ কৰি তেওঁ একমত এজন প্ৰধানমন্ত্ৰী হিচাপে দেশৰ সংকট কালত দেশক ৰক্ষা কৰাৰ যিটো নিয়ম সামাজিক বিধান সেইটো কিন্তু বিদুৰে হেলাৰ নস্যাৎ কৰিছে কিহৰ কাৰণে নস্যাৎ কৰিছে যে যাৰ বিপৰীতে ভগৱান কৰি আছে ঈশ্বৰৰ ইচ্ছাক বিৰুদ্ধাচৰণ কৰিব যাতে কোনো সামাজিক নিয়মত নোলোৱা এইটো কাম বিদুৰে কিয় কৰিব পাৰিলে বিদুৰ অবিধি কিংকৰ আছে নালাগে মোক এইবিলাক সামাজিক নিয়ম কোনো সামাজিক নিয়মে মোক একো কৰিব নোৱাৰে কোনো ধৰ্মৰ নীতিয়ে মোক কোনোবাই প্ৰবচন দিলেও মই সেইটো নুশুনো ঈশ্বৰৰ যিটো সিদ্ধান্ত ঈশ্বৰে য'ত পক্ষপাতিত্ব কৰিছে আমি সেইটো লগতে আছো গোপীবিলাকক ভগৱান স্বয়ং কৃষ্ণই নিজে কৈছিলে তোমালোক কিয় আহিলা সমাজে তোমালোকক বেয়া পাব পৰ পুৰুষৰ লগত এই নিশা অৰণ্য হাঁহি তো কিন্তু গোপীবিলাকে কি বুলি ক'লে যে এনেকুৱা সামাজিক ভয় আমাৰ আৰু নাই সামাজিক যিবিলাক নিয়মানুৱৰ্তিতা সেই নিয়মানুৱৰ্তিতাত আমি আৰু নাথাকো কাৰণ আমাক তোমাক লাগে তুমি ব্যক্তিৰেখা আমি বিভীষণ একে ৰাক্ষসকুলৰ প্ৰহ্লাদ বৈষ্ণৱত পৰিলে বিভীষণ ভক্তত পৰিলে কিহৰ কাৰণে যে তেওঁ যিটো নিয়ম আছিল ৰাজনৈতিক নিয়ম সেই ৰাজনৈতিক নিয়মক তেওঁ সামাজিক নিয়মক উলংঘা কৰি শত্ৰুপক্ষ ৰাম শত্ৰুপক্ষত আছিলে শত্ৰুপক্ষত আহি অৱস্থান প্ৰভুপাল ইয়াক সেইকাৰণে কৈছে যে মোৰ ভক্তসকলক কোনো নিষ্কাম কপিলে যে এই কথা মানবাৰ কথা কৈছে যে মোৰ ভক্তসকল নিষ্কামী এওঁলোকৰ কোনো কামনা বাসনা নাই ভগৱানক পাবৰ নিমিত্তে তেওঁলোকে যি পৰিত্যাগ কৰিব লাগে সকলো পৰিত্যাগ কৰিব কাৰণে তেওঁলোক সাজু এতিয়া প্ৰশ্ন কৰক আপুনি নিজে নিজক ভগৱানক পাবৰ কাৰণে আপুনি আপোনাৰ জীৱনত কিমানখিনি ত্যাগ কৰিবৰ কাৰণে প্ৰস্তুত আমি কি ত্যাগ কৰিব কিমানখিনি সামৰ্থ্য আমাৰ আছে নে নাই বোলে আপুনি শৰণটো ললে ভাল আছিলে তাকে মোৰ ছোৱালীজনী বিয়া দিব তাৰপিছত আপোনালোকে বুজি পাইছে কিয় হয় তেওঁ কাৰণ তেওঁৰ দৃঢ়তাটো নাই সেইকাৰণে তেওঁ ভয় খাইছে বহুত ব্যক্তিয়ে শৰণ লয় কেৱল সামাজিক ব্যৱস্থাটোত নিজক বিলীন কৰিব হওক আপুনি শৰণ লৈছে মই লৈ থোৱা আছে লৈ থৈ দিছে তেওঁ তাক যে তেওঁ জীৱনত প্ৰৱৰ্তন কৰিব লাগে সেইটোৰ প্ৰতি তেওঁৰ কোনো দায়বদ্ধতা নাই আপুনি যে দেউৰী কাম কৰিছে আপুনি যে ৰান্ধনী কাম কৰিছে আপুনি যে বিলনীয়া কাম কৰিছে শৰণ লৈছে নে বোলে মোৰ লৈ থোৱা আছে হয় সঁচাকে তেওঁ লৈ থৈ দিছে দৈনন্দিন জীৱনত তেওঁ শৰণ লৈ যে তাক বাস্তৱিক জীৱনত প্ৰয়োগ কৰিব লাগে এই কথাটো তেওঁৰ জীৱনত নাই দেখিব যে তেওঁ কোনোদিনে গুৰু সেৱা নকৰে আৰু অধিকাংশ দেখা যায় যে মানুহে গুৰু সেৱাটো কি বুলি কয় যে বাপ আপুনি অলপ বহক মই লেঠাটো মাৰি কি লেঠা গুৰু সেৱাটো তেওঁৰ জীৱনৰ এটা লেঠা এদিন মই এটা মনত কৰিছো এই লেঠাটো আপোনাক কোনে দিলে লেঠাটো আপুনি ল'ব নালাগিছিল লেঠাৰ মানে জীৱন চপাই যায় লেঠা ভাঙি যাব লাগে গুৰু সেৱা কৰাটো মোৰ জীৱনৰ লেঠা হ'ব নোৱাৰে সেইকাৰণে ইয়াত কপিল ভগৱানে মাতৃয়ে কৈছে মোৰ ভক্ত হ'ব কোনো নিষ্কাম মই এই কথা মাও তুমিও নিশ্চয় তুমি নিশ্চিতভাৱে জানি থোৱা